স্বাগতম জনাইছো সকলোকে এখন ইউটিউব চেনেলত। আজি আমি ডে 5ত কিছুমান কি প্ৰেক্টিছ অনুশীলনী কৰিম। ঠিক আছে, বলা আমি আৰম্ভ কৰোঁ। অনুশীলনী প্ৰশ্নমালা। এতিয়া চোৱা 80625 সংখ্যাটোত 6ৰ স্থানীয় মান কি? 6ৰ স্থানীয় মান সুধিছে ইয়াত। তো আমি স্থানীয় মান কেনেকৈ উলিয়াইছো আগত, যে যেইখন অংকৰ স্থানীয় মান উলিয়াব লাগে তাৰ সোঁফালে থকা যিমানকেইটা অংক আছে সেইকেইটা আমাৰ শূন্য কৰি চাব লাগে। এতিয়া 6ৰ আগত কি কি আছে, 25 আছে, এই দুটাক আমি কি কৰিম, শূন্য বহুৱাই চাম। তেনেহ'লে চোৱা 600, আমাৰ এনচাৰটো এইটোৱে হৈ যাব। তেনেহ'লে এনচাৰটো কি, 3 নম্বৰটো আমাৰ এনচাৰ হৈ যাব। বুজি পালে এইখন একেবাৰে সহজ। ঠিক আছে, 2 নম্বৰটো চোৱা, এই সংখ্যাটোত 2 অংকটোৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ মাজৰ পাৰ্থক্য হৈছে। স্থানীয় মান আৰু কি সাংখ্যিক মানৰ মাজৰ পাৰ্থক্য কৈছে। তেনেহ'লে স্থানীয় মান চোৱা, 2ৰ স্থানীয় মান কেনেকৈ উলিয়াবা, 2ৰ পাছত কিমানটা আখৰ আছে, অংক আছে, 4, 6, 9, 8, 4টা আছে। ঠিক আছে, 4টা আছে যদি তেনেহ'লে আমাৰ স্থানীয় মান কিমান হ'ব, 2, এটা, 2টা, 3টা, 4টা। ঠিক আছে, এতিয়া আহি যোৱা সাংখ্যিক মান। আমাৰ 2ৰ সাংখ্যিক মানটো মানে কি, সাংখ্যিক মানটো য'তে নাথাকক কিয় একে থাকে, তেনেহ'লে সাংখ্যিক মান 2 হ'ল। তেনেহ'লে 2টাৰ মাজত কি পাৰ্থক্য উলিয়াব লাগে, কি কৈছে, পাৰ্থক্য উলিয়াব লাগে। এতিয়া যেতিয়া বিয়োগ কৰিবা তেতিয়া কি হ'ব, 8 হ'ব ইয়াতে, 9, 9, 9, 1, আমাৰ এনচাৰটো 1,998, 1,998, আমাৰ এনচাৰটো কি হ'ল, এইখন আমাৰ এনচাৰ, 4 নম্বৰটো আমাৰ এনচাৰ। ঠিক আছে, এতিয়া আহি যোৱা নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 3। ইয়াতে কি হৈছে, এই সংখ্যাটোৰ ভিন ভিন স্থানত থকা 8 দুটাৰ স্থানীয় মানৰ পাৰ্থক্য হৈছে। ইয়াতে কি 2টা 8 আছে, এটা 8, 2টা 8। এবাৰ কি কৈছে, 2টাৰে কি স্থানীয় মান উলিয়াব লাগে, তাৰ পাছত কি পাৰ্থক্য উলিয়াব লাগে। তেনেহ'লে চোৱা স্থানীয় মান 2টা কি কি, এটা হ'ল 8, ইয়াৰ পাছত কিমানটা অংক আছে, এটা, 2টা, 3টা, 4টা, 5টা, 6টা। তেনেহ'লে 8, এটা, 2টা, 3টা, 4টা, 5টা, 6টা। ঠিক আছে, এবার সেকেন্ড 8ৰ পাছত কেৱল এটাহে অংক আছে, সেইটো হ'ল 7। তেনেহ'লে এইটো কি হ'ব, 8, 0। ঠিক আছে, এতিয়া কি কৈছে যে 2টাৰ মাজত পাৰ্থক্য কি, তেনেহ'লে 8 আমি মাইনাছ কৰি দিলোঁ। 0ৰ পৰা 0 গ'লে 0, 10ৰ পৰা 8 গ'লে 2, ইয়াতে 9, 9, 9, 9, ইয়াতে থাকিব 7। তেনেহ'লে 7, 4টা 9, তেনেহ'লে শেষত আমাৰ এনচাৰটো হৈ যাব 2 নম্বৰ। বুজি পালা এইখন। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4, ইয়াতে কি কৈছে, এই সংখ্যাটোত 5ৰ স্থানীয় মান, এই সংখ্যাটোত কি 5ৰ স্থানীয় মান। স্থানীয় মান আমি অতি সহজে উলিয়াব পাৰোঁ। ইয়াতে কি 5ৰ স্থানীয় মান কেনেকৈ ওলাম, 5ৰ পাছত কিমানটা আখৰ আছে, 5, তাৰ পাছত কিমানটা আছে, এটা, 2টা, 3টা। তেনেহ'লে এইটো কি কৰিম আমি, 5, 0, 0, 0। তেনেহ'লে এনচাৰটো আমাৰ কি হৈ যাব, 1 নম্বৰটো আমাৰ এনচাৰ হৈ যাব। বুজি পালা এইখন। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 5। তলৰ কোনটো সংখ্যাত 9ৰ স্থানীয় মান মাত্ৰ 9? এই যে 4টা দিছে, ইয়াৰ মাজত কোনটো 9ৰ স্থানীয় মান কেৱল 9 হয়। তেনেহ'লে কেৱল 9ৰ স্থানীয় মান 9 হ'বলৈ হ'লে আমাৰ একক স্থানত ক'ত আছে ন, সেইটো চাব লাগিব। আমাৰ এনচাৰ 1 নম্বৰটো হৈ যাব, কাৰণ এককৰ স্থানত আছে, সেইটো আমাৰ এনচাৰ হৈ যাব। এতিয়া ইয়াতে চোৱা 2 নম্বৰত চোৱা, ইয়াৰ স্থানীয় মান কিমান হ'ব, 900 হ'ব। ঠিক আছে, ইয়াত চোৱা 9000 হ'ব, ইয়াতে 90 হ'ব, সেইকাৰণে আমাৰ এনচাৰটো কি হ'ব, 1 নম্বৰ। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 6। ইয়াতে কি কৈছে,
এই সংখ্যাটোত 7 আৰু 9ৰ স্থানীয় মানৰ পাৰ্থক্য হৈছে 7 আৰু 9ৰ কি স্থানীয় মান এতিয়া 7ৰ স্থানীয় মান চোৱা 7ৰ পাছত কিমানটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে তেনেহলে কি হ'ব 7 এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য হ'ব এবাৰ 9ৰ স্থানীয় মান কিমান হ'ব 9ৰ স্থানীয় মান 9ৰ পাছত কেৱল এটাহে অংক আছে ইট হল 2 তেনেহলে 90 এতিয়া কি কৈছে দুয়োটাৰ মাজত পাৰ্থক্য হৈছে তেনেহলে আমি পাৰ্থক্য কৰিবলৈ 9 to 90 টো আমি কি কৰিম বিয়োগ দিম তেনেহলে 0 10ৰ পৰা 1 গলে 1 9 9 9 6 699910 আমাৰ এনসারটো হৈ যাব 3 নম্বৰটো ঠিক আছে বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 7 এই সংখ্যাটো 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল এবাৰ কি কৰিব লাগে 6ৰ স্থানীয় মান আৰু সাংখ্যিক মান স্থানীয় মান কিমান হ'ব 6ৰ পাছত কিমানটা অংক আছে দুটা অংক আছে তেনেহলে 0 0 এবাৰ সাংখ্যিক মান 6ৰ সাংখ্যিক মান তো 6 হয় তেনেহলে আমি কি কৰিম এই দুয়োটা যোগ দিম 606 এনসারটো কি হ'ব 606 এইটো এনসার হ'ব 2 নম্বৰটো এনসার হৈ যাব বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 8 ইয়াতে কি কৈছে এই সংখ্যাটোৰ 2 আৰু 8ৰ স্থানীয় মানৰ সমষ্টি আৰু পাৰ্থক্য যোগফল মানে আমাৰ কিমান বাৰ কৰিব লাগে চোৱা প্ৰথমে আমাৰ সমষ্টি মানে 2 আৰু 8ৰ কি স্থানীয় মান উলিয়াব লাগে 2ৰ স্থানীয় মান হ'ব 2ৰ পাছত কিমানটা আছে দুটা অংক আছে 200 এবাৰ 8ৰ স্থানীয় মান হ'ব 8000 ঠিক আছে এবাৰ কি কৈছে সমষ্টি আৰু পাৰ্থক্য এবাৰ সমষ্টি মানে দুয়োটাৰ যোগফল তেনেহলে 200 আৰু 8000 0028 হল সমষ্টি এতিয়া কৈছে আকৌ পাৰ্থক্যটো কিমান হ'ব 8200 বিয়োগ 008 ফালে হ'ব 7 এতিয়া কি কৈছে আকৌ শেষত আমাৰ কি কৈছে আকৌ যোগফল তেনেহলে আমাৰ এই দুটা আমি কি কৰিম যোগ কৰিম তেনেহলে সোয়া আমাৰ কি হ'ব শেষত 8200 7800 যোগ 008 10 এক বাকি 15 16000 আমাৰ এনসারটো কত হ'ব 2 নম্বৰটো আমাৰ এনসার হৈ যাব বুজি পালা এখন আহি যোৱা কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ কি 9 স্থানীয় মান আৰু সাংখ্যিক মান একে হোৱা অংকটো হৈছে স্থানীয় মান আৰু সাংখ্যিক মান একে হ'ব লাগে এতিয়া আমাৰ সাংখ্যিক মানটো তো স্থানৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু স্থানীয় মানটো স্থানৰ ওপৰত নিৰ্ণয় কৰে তেনেহলে ইয়াতে চোৱা একটো যেতিয়া সাপোজ ইয়াতে 100 ইয়াৰ একৰ স্থানীয় মান কিমান হ'ব 100 হৈ যাব তেনেহলে আমি একটো তো ধৰিব নোৱাৰো 0 তো চোৱা আমাৰ এনসারটো কি হৈ যাব 0 কাৰণ 0 যতে না থাকক কিয় ইয়াৰ স্থানীয় মান 0 হৈ যাব আৰু ইয়াৰ সাংখ্যিক মানটো তো 0 বুজি পালা এনসারটো আমাৰ 2 নম্বৰটো আজিৰ লাস্ট কোৱেশ্চন নিকটৱৰ্তী দহক লৈ 2548ৰ আসন্ন মান উলিয়াব লাগে কি নিকটৱৰ্তী দহক লৈ আমাৰ ফৰ্মুলাটো কি আছিল যদি দহক নিকটৱৰ্তী দহক লৈ হুদে তেনেহলে আমি এককৰ স্থানত কি আছে এককৰ স্থানত কি আছে আমাৰ 8 আছে 8 টো কি 5 কৈ ডাঙৰ ঠিক আছে তেনেহলে আমি কি কৰিম দহকৰ স্থানৰ লগত 1 যোগ কৰিম আৰু এককৰ স্থানত কি 0 বহুৱাই দিম তেনেহলে 25 দহকৰ স্থানত আছে 4 1 যোগ হ'ব তেনেহলে কি হ'ব 5 আৰু 8ৰ স্থানত 0 বহিব এনসার কি হ'ব 2550 এনসার
নম্বৰ 3 বুজি পালা এইখন তো আজিৰ কাৰণে ইমানেই ধন্যবাদ থ্যাংক ইউ সকলোকে